Hello and welcome back to the Typical Tutor. This is the fourth podcast episode, and today we are talking with Neelam Garg. He is a mechanical engineer who has done his graduation from Jorhat Engineering College and is a 2015 batch pass out. After that, he has had a really long and successful stint with the corporate sector, and in 2023-24's APSC, he has secured a rank of 9. So what all led him towards the civil services, what made him take this path and pursue it with due diligence is what we have discussed in this video. And I hope you like the video. Please subscribe to the channel if you like the video, and let's start. Hello there, welcome to the Typical Tutor. So I was telling the viewers that you have had a really long corporate career after your graduation. So we would like to know how you took that leap from your corporate life, which was the last job that you were in. It was quite a high-paying job. So what really made you leave that job and join the civil services? That would be my first question. Okay. Hello, Itizam. And first of all, I'd like to congratulate you and all of your team of the Typical Tutor for the amazing job that you are doing. And I wish you all Happy New Year. And regarding my choice, yes, I was in Jorhat Engineering College. I graduated in the year 2015. Okay, then I got selected in the campus interview and I got into Godrej and Boyce Manufacturing Company Limited. And after that, I worked there for a few years, but I had a plan of joining the civil service, and my parents, it was the dream of my parents also. But at that time, I could not pursue it because there were some liabilities and some constraints. What do you say? मतलब एक सपना था, एक সপোন যিটো আছিলে কিন্তু মানে ফুলফিল কৰোঁতে টাইম লাগিছে, বেলেগ দায়িত্ব আছিলে। তো সেইটো কাৰণে অলপ টাইম লাগিলে। তাৰ পাছত মই দুটামান জব চেঞ্জ কৰিব লগা হ'ল ডিউ টু সাম চাৰ্টেন চাৰ্কামষ্টেঞ্চেছ। চ' লাষ্ট মই যেতিয়া এইটো একচুৱেলি মোৰ ছেকেণ্ড এটেম্প্ট আছিলে, ইয়াৰ আগৰবাৰ মই যেতিয়া কিছুমান বস্তু অলপ মেনেজ কৰিবলৈ পাৰিলো, অলপ যেতিয়া মই ষ্টেবল হলো, দেন আই থট কি নাও ইটছ হাই টাইম। আৰু মই তেতিয়া ভাবিলো যে মই এইটো টাইম মোৰ কাৰণে ভাল আৰু মই প্ৰিপেয়াৰ কৰোঁ। আৰু যিহেতু আজিকালি APSC এক্সাম হওক বা বেলেগ গভৰ্ণমেণ্ট এক্সামবোৰো এটা ৰেগুলাৰ বেচিছত হৈ আছে আৰু প্ৰচেছটো ট্ৰেন্সপেৰেণ্ট হৈছে, যিটো থেংকছ টু আৱাৰ গভৰ্ণমেণ্ট। চ' সেইটো কাৰণে এইটো বস্তু আমাক এটা ইনচেণ্টিভ দিছে পঢ়িবৰ কাৰণে। আৰু মই যেতিয়া দেখিলো যে মোৰ বহুতো ফ্ৰেণ্ডছ আছে বা মোৰ কলেজত কিছুমান জুনিয়ৰ্ছ আছে যোনে এইটো পৰীক্ষা ভালদৰে ক্লিয়াৰ কৰি নাও দে আৰ চিনিয়ৰ্ছ ইন দ্য ছাৰ্ভিচ। চ' সেইটো বস্তুৱে মোক মটিভেট কৰিলে যে ইফ আই কেন গিভ মাই ৰাইট এফৰ্ট দেন মে বি মোৰ কাৰণেও ভাল হ'ব। চ' মই ভাবিলো পঢ়ো বুলি। আৰু ৰিগাৰ্ডিং দ্য হাই পেইং চেলাৰী অৰ হোৱাট এভাৰ, একচুৱেলি কেছটো কেনেকুৱা, সকলোৱেতো পইচাৰ কাৰণে চেলাৰীটো সকলোৱে বিচাৰে কামৰ কাৰণে, কিন্তু মই ভাবো যে সেইটোৱেই আল্টিমেট গ'ল হোৱাটো উচিত নহয়। আমাৰ চবৰে কিবা কিবি বিভিন্ন ধৰণৰ ড্ৰিমছ থাকে, বিভিন্ন ধৰণৰ আমাৰ ৰেছপনচিবিলিটিজ থাকে। আৰু মই এনেদৰে ছাপ'জ এতিয়া মই এয়াৰটেলত কাম কৰি আছো আৰু এনেকুৱা নহয় যে মই ইয়াত কাম কৰি বেয়া পাইছো, মই ইয়াত কাম কৰি ভালেই পাইছো, মই মোৰ ডিউটিজখিনি ভালদৰে কৰি আছো। কিন্তু আমাৰ এতিয়া মই কাম কৰি কেৱল মোৰ এয়াৰটেলৰ কাষ্টমাৰসকলৰ কাৰণেহে কাম কৰি আছো তাৰমানে। কিন্তু চিভিল ছাৰ্ভিচটো এনেকুৱা এটা প্লেটফৰ্ম, ইমান এটা ডাইনেমিক প্লেটফৰ্ম যে ই আমাক ইমান অপৰচুনিটিজ দিব কাম কৰিবৰ কাৰণে, যে নিডি হওক, অপ্ৰেছড হওক, প'ৰ হওক, দিব্যাংগম হওক, উইমেন হওক, মই সকলোৰে কাৰণে কাম কৰিবলৈ মই এটা প্লেটফৰ্ম পাম। আৰু সেই বস্তুটোৱে মোক সৰুৰ পৰাই খুব মটিভেট কৰে। ইভেন কলেজত থাকোঁতে আমি বহুত বাহিৰা এনেকুৱা কলেজ ষ্টুডেণ্ট ইউনিয়ন হওক, মই তাত আছিলো, বা আমি আমাৰ যিবোৰ ফ্লাড ৰিলেটেড ৰিলিফ কেম্প হওক কিবা, তেতিয়া সৰু সৰুকে লাগি থাকি ভাল পাওঁ। আৰু সেই বস্তুটো এতিয়া মই দেখো যে মই মেণ্টেলি ইমান এটা হেপ্পী নহয় মোৰ কামখিনি কৰি, য'ত নেকি মই চিভিল ছাৰ্ভিচত কিজানি মই মেণ্টেলি হেপ্পী হওঁ। চ' ছেটিছফেকশ্যন ইজ জব ছেটিছফেকশ্যন যিটো কয়, সেইটো বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে। আৰু সেইটোৱে মোক একচুৱেলি মটিভেট কৰিলে। চ' সেইকাৰণে মই পঢ়িম বুলি ভাবিলো। আৰু ফাৰ্ষ্ট এটেম্পটত হোৱা নাছিল, মোৰ অলপ কমি গৈছিল, আৰু এইবাৰ এই ভুলখিনি ৰেক্টিফাই কৰিব যত্ন কৰিলো। চ' এইবাৰ হৈছে, থেংকফুল। Right, সেইটো হয়, like not money is not everything. That is really the biggest point here. So you have prepared alongside a full-time job. So we would like to know something about that. How was your preparation journey like? When did you start exactly? And how did you manage your preparation along with a full-time job? Okay. ৰিগাৰ্ডিং মাই প্ৰিপেৰেশ্যন জাৰ্ণি এণ্ড টাইম মেনেজমেণ্ট, চ' মই ভাবোঁ যে টাইমটো যিসকল এছপাইৰেণ্ট আছে, ত' তেওঁলোকে এইটো কথা মানে টাইমটো ভালদৰে মেনেজ কৰাটো বহুত ইম্পৰ্টেণ্ট। আৰু কিছুমান ক্ষেত্ৰত জব কৰি পেলাই পঢ়াটো মোৰ মতে ভালহে হয়। ইট উইল গিভ ইউ ফাইনেন্সিয়েল ফ্ৰীডম।
চ' কিছুমান ডিচিশ্যন ল'বলৈ মোৰ এটা অটনমি থাকে, মই কাৰো ওপৰত ধৰা ডিপেণ্ড কৰিব নালাগে, বাট চিটুৱেশ্যন চবৰে কাৰণে বেলেগ বেলেগ থাকে। কাৰোবাৰ কাৰণে জব পোৱাটো ইমান ইজি নহয়, কাৰোবাৰ কাৰণে সেই ইমান এচেচিবল নহয়, বা ফেমিলি প্ৰেচাৰ কিছুমান থাকিব পাৰে, বা ঘৰখন এটা জিঅ'গ্ৰাফিকেল কনষ্ট্ৰেঞ্চ থাকিব পাৰে। বাট মই জব কৰি পেলাই প্ৰিপেয়াৰ কৰিব দেখিলো যে মই কাৰণে জব কৰাটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, কাৰণ মোৰ কাৰণে কিছুমান ৰেচপনচিবিলিটি আছে, মই কৰিব লাগিব। গতিকে তাৰ লগত প্লেনিংটো এনেকুৱা কৰিব লাগিব যাতে যিটো সময় মই ফ্ৰী পাওঁ সেইটো সময়ত মই পঢ়িব লাগিব। ইভেন যেতিয়া মই তোৰ ওচৰত যাওঁ, আমি কামৰ কাৰণে যাব লগা হয়, সেই ট্ৰেভেল টাইমত মই এমচিকিউ প্ৰেক্টিচ কৰি থাকোঁ মোবাইলত। আৰু আজিকালি এইটো বস্তু চবৰে কাৰণে বহুত এটা হেল্পফুল হয়। তুমি কোচিং কৰিবই লাগিব বুলি কথা নাই, মোবাইলত ফ্ৰী মেটেৰিয়েলছ এভেইলেবল থাকে, মক টেষ্ট দিব পাৰি, এই অবজেক্টিভ এমচিকিউজ আহি থাকে। আৰু তাৰপৰা মই ফাৰ্ষ্ট এটেম্পটত মই এটা একচুৱেলি SPMIS একাডেমীত এটা ক্ৰেছ কোৰ্চ লৈছিলোঁ পঢ়িবৰ কাৰণে। ক্ৰেছ কোৰ্চটো একচুৱেলি তেওঁলোকে বহুত ক্ৰিস্প আৰু শ্বৰ্টকে দিয়ে, আৰু মোৰ কাৰণে হেল্পফুল হয় কাৰণ মোৰ সময় নাই বেছি। দিনততো আমি বহুত ষ্ট্ৰেছফুল জব থাকে, আৰু কৰ্পৰেটৰ প্ৰেছাৰটো হৈছে ইউ নিড টু পাৰফৰ্ম, উই অল হেভ চাম চাৰ্টেন ছেট অফ KPIs, এণ্ড ইফ আই ডোন্ট পাৰফৰ্ম অন ৰিপিটেড বেচিছ, মোৰ মানে জব চিকিউৰিটিটো ভাল নহ'ব। চ' আমি কামত ডেডিকেশ্যন দিবই লাগিব, কিন্তু ৰাতি আহি মই কি কৰোঁ, মাইণ্ডটো ষ্টেবল কৰোঁ, আই গ' টু জিম। কোনোবা মানুহে যদি ভাল পায় মিউজিক কৰে, মিউজিক কৰিব পাৰে, কোনোবাই য়োগা কৰে, কোনোবাই মেডিটেশ্যন কৰে, কোনোবাই বুকছ এখন পঢ়িব পাৰে। চ' সেইটো বস্তুৱে মোক ডিটক্স কৰে একচুৱেলি। চ' মই দিনটোৰ যিটো মোৰ কেয়ছ থাকে সেইটোৰ পৰা মই ফ্ৰী হওঁ, ৰাতি ডিনাৰ চিনাৰ কৰি মই ৰাতি টাইমটো অলপ ইউজ কৰোঁ, ৰাতি অলপ পঢ়োঁ, আৰু সেই টাইমটো একচুৱেলি নিজা হয় ন, নিজৰ মানে কোনো ডিষ্টাৰ্বেঞ্চ নাথাকে, কোনো এক্সটাৰ্নেল প্ৰেছাৰ নাথাকে, আৰু নিজা মতে তুমি ইউ কেন ডেলিভাৰ একচুৱেলি। চ' সেই টাইমটো মই ইউজ কৰোঁ। আৰু টাইম মেনেজমেণ্ট বুলি ক'লে সেইটোৱে, মানে ছ'চিয়েল মিডিয়াটো কৰিব লাগে, নকৰিলেও এটা ডাল হৈ যায় লাইফষ্টাইলটো। ত' কোনোবাই মই দেখোঁ যে সকলোৰে ষ্ট্ৰেটেজি বেলেগ বেলেগ, মই কাকো জাজ কৰা নাই, বা একেবাৰে যদি কাট অফ কৰি থৈ দিয়ে তেতিয়া হয়তো ডাল হৈ যাব পাৰে। কোনোবা দিনা কাৰোবাৰ লগত কথা পাতিব মন যাব, কিবা এটা অকণমান ফানি বস্তু চাব মন যাব, সেইটো নাপালেও পঢ়াটো প্ৰডাক্টিভ নহয়। চ' ছ'চিয়েল মিডিয়াও যদি কৰে, মোৰ মতে এটা ভালদৰে কৰি বোলে 30 মিনিটছে মই চাম দিনটো, ত' সেই 30 মিনিটছ কিবা কিবি চাই ফ্ৰেণ্ডছৰ লগত কিবা কিবি শ্বেয়াৰ কৰি তাৰ পিছৰ সময়খিনি ভালদৰে পঢ়িব লাগে। আৰু ৰেগুলাৰ মই দ্য আছাম ট্ৰিবিউনখন ৰেগুলাৰ পঢ়োঁ, আৰু মই চাজেষ্ট কৰিম সকলোৱে পঢ়াটো উচিত। ট্ৰিবিউন বুলিয়ে নহয়, বেলেগ পেপাৰো পঢ়িব পাৰে, কিন্তু মানে কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপ টু ডেট হৈ থাকিব লাগে। ডেইলি নিউজ পেপাৰ এনালিচিছ ভিডিঅ'টো মই চাই থাকোঁ SPMIS একাডেমীৰ, সেইটো মই চাওঁ। আৰু বাকী বুকছ এণ্ড অলটো কেনেকুৱা, মানে বুক লিষ্টটো তোমাক চবতে আজিকালি পাই যায়, কি কি কিতাপ পঢ়ে, কি কি নপঢ়ে। মোৰ লগত সেই মই ফাৰ্ষ্ট ইয়েৰ যিটো ক্ৰেছ কোৰ্চ লৈছিলোঁ তাৰ অলপ মেটেৰিয়েলছ আছিলে, চ' আই ষ্টাডিড অল দোজ। আৰু অলপ মই ভাবোঁ যে এক্সট্ৰা কিতাপ চিতাপো অলপ পঢ়িব লাগে, সেইবোৰে প্ৰিলিমছ বুলিয়ে নহয়, মেইনছৰ আনচাৰ ৰাইটিঙত হেল্প কৰিব। আৰু আনচাৰ ৰাইটিংটো বহুতে অলপ পেনিক কৰি থাকেতো, আৰু মোৰ মতে মানে অলপ যদি বাহিৰা নভেল চভেল পঢ়ে, কিতাপ চিতাপ পঢ়ে, কণ্টেণ্টটো অলপ বেছি ৰিচ হয়। ত' সেইটো কৰিব পাৰে যদি এতিয়া কাৰোবাৰ সময় আছে, যদি অলপ চিলেবাছটো পঢ়ি থৈছে, তেতিয়া কিছুমান ধৰক যেনেকুৱা অলপ দৰকাৰী কিতাপ, আছাম মুভমেণ্টৰ ওপৰত কিছুমান নভেল আছে, সেই আমাৰ ইনচাৰ্জেঞ্চিৰ ওপৰত কিছুমান নভেলছ আছে, সেইবোৰ যদি পঢ়ে ত' বেছটো অলপ ষ্ট্ৰং হয়। আৰু মানে ধৰি লোৱা যিবোৰ কোনোবাই সৰুৰ পৰাই যদি কৰি থৈছে এক্সট্ৰা কাৰিকুলাৰ, যেনেকুৱা ডিবেটিং চিবেটিং, পয়েম চয়েম, যদি যিবোৰে আগতে কৰি থৈছে, ষ্টেজত উঠাৰ যাৰ ফবিয়া নাথাকে, সেইবোৰে PIত বহুত হেল্প কৰে ফাইনেল ৰাউণ্ডত গৈ। চ' মই ভাবোঁ এই গোটেইবোৰেই পাৰ্ট অফ প্ৰিপেৰেশ্যন একচুৱেলি। অকল বুকিছ নলেজটো লৈ থাকিলে, মানে অকল পঢ়ি থাকিলে ইমান হেল্পফুল নহয় চাগে, কাৰণ তেতিয়া যিমান ষ্ট্ৰেছ দিব লাগে, যিমান পঢ়িব লাগে, হয়তো এই সকলোকে যদি মেইনটেইন কৰি যায় তেতিয়া হয়তো অলপ কম হয় বুলি মই ভাবোঁ। Now we would like to understand a little more about your preparation strategy. Like, what was your approach towards prelims, towards mains, and interview? So, if you can kindly take us through that strategy, what was your approach, and what do you think you have understood about this exam? অ'কে, এইটো এক্সামটোৰ বিষয়ে মই কি ভাবিলোঁ, মোৰ হোৱাট ইজ মাই ইম্প্ৰেশ্যন, ৰাইট? ত' এনেকুৱা মানে মোৰ ষ্ট্ৰেটেজিটো এনেকুৱা আছিলে, প্ৰিলিমছৰ টাইমত যোৱাবাৰ মই যিটো কোৰ্চ লৈছিলোঁ তেতিয়া কিছুমান মেটেৰিয়েলছ মোৰ লগত আছিলে, ত' সেইখিনি মই এবাৰ আকৌ অলপ ব্ৰাছ আপ কৰিলোঁ, অলপ মানে যিটো তুমি কৰিবই লাগে, ৰিভাইজ কৰিব লাগে, নহ'লে পাহৰি যোৱা যায়। ত' সেইখিনি ৰিভাইজ কৰিলোঁ, ৰেগুলাৰ পেপাৰটো পঢ়িলোঁ, কাৰেণ্ট এফেয়াৰ্ছটো বহুত ইম্পৰ্টেণ্ট, কি চলি আছে, কি চলি থকা নাই, ধৰা অলিম্পিক্স হৈ গ'ল, কিবা হৈ গ'ল, অলিম্পিক্সৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন এটা আহিছিলে ধৰি লোৱা, চ' কোনে কিমান মেডেল পালে, তেনেকুৱা সেইবোৰ ইম্পৰ্টেণ্ট হয়। ত' সেই বস্তুবোৰ মানে নিজেও নোটবুক হওক বা ডায়েৰী হওক নোট কৰি যাব লাগে, ত' তেতিয়া হেল্প হয়। ৰিভাইজটো চিলেবাছটো এবাৰ ৰিভাইজ কৰিবই লাগে, আৰু চিলেবাছটো ৰিভাইজ কৰাৰ বাদে মেইনছৰ কাৰণে মই খুব পেপাৰৰ এডিটৰিয়েল পেজটো পঢ়িছিলোঁ, তাত থকা আৰ্টিকেলছখিনি পঢ়োঁ, আৰু তাত যিটো মই কিবা নজনা বস্তু এটা পাওঁ সেইটো লগালগ মানে মেটেৰিয়েলছত হওক বা গুগলত অনলাইন হওক, মই বস্তুটো ভালদৰে চাই লওঁ টপিকটো কেনেকুৱা। আৰু এটা ষ্ট্ৰেটেজি ক'ব পাৰি, মানে এছপাইৰেণ্টসকলে ক'ব পাৰে, কিছুমান শ্বৰ্টছ মানে সৰু সৰু গ্ৰুপ ফৰ্ম কৰি ল'ব পাৰি নিজৰ ফ্ৰেণ্ডছৰ লগত, কনষ্ট্ৰাকটিভ আইডিয়াছ শ্বেয়াৰ কৰিব পাৰি।
চ' মোৰ নিজৰ তেনেকুৱা আছিলে, মোৰ ফ্ৰেণ্ডছৰ লগত মোৰ কিছুমান গ্ৰুপ আছিলে, আমি তাত মানে কিবা এটা টপিক উলিয়াও, আমি ডিছকাছ কৰোঁ, আৰু তেতিয়া সকলোৰে আউটলুকটো পোৱা যায়, আৰু সেইটোৱে বহুত হেল্প কৰে। মই মোৰ নিজৰ পইণ্টকেইটা দিওঁ, লগৰ এজনী তেতিয়া মই দেখোঁ আচ্ছা এইটো মই ভবাই নাছিলোঁ। চ' মানে কনষ্ট্ৰাকটিভ যিটো আমি কোনো আড্ডা মাৰিলো আমি, চ' আড্ডাবোৰ যদি ভাল হয় বহুত হেল্প হয়। আৰু PICI কাৰণে মানে গোটেই প্ৰচেছটো বিষয়ে মই যিটো আণ্ডাৰষ্টেণ্ড কৰিলো বুলি সুধিছা, মই এনেকুৱা ভাবিম যে এইটো খুব এটা মানে ষ্ট্ৰেছফুল জাৰ্ণি হয়। মানে তোমাৰ প্ৰথম প্ৰিলিমছলৈ পঢ়িলা, তাৰপিছত মেইনছলৈ পঢ়িলা, তাৰপিছত PI কাৰণে তুমি ৰেডি হ'লা, চিলেবাছটো বহুত হিউজ, এইটো মানে পঢ়ি শেষ কৰিব নোৱাৰি একচুৱেলি। গতিকে মানে মেইন ষ্ট্ৰেটেজি এইটোৱে, টু ডোণ্ট মানে লুজ কনফিডেন্স। চেল্ফ কনফিডেন্সটো সদায় থাকিব লাগে, চেল্ফ ডাউট আহি গ'লে অলপ প্ৰব্লেম হয়। মোৰ এতিয়া প্ৰিপেৰেশ্যন টাইম মই বহুত কম পাওঁ, য'ত নেকি মোৰ কোনোবা বেলেগ মানে এছপাইৰেণ্টে যদি গোটেই দিনটোৱে পায়, মই কিন্তু ধৰি লোৱা ৰাতিৰ সময়টো পাওঁ 4-5 ঘণ্টা, মই পঢ়িব যোগ নকৰোঁ 3-4 ঘণ্টা। ত' মোৰ মতে সেই তেতিয়া যদি মোৰ চেল্ফ ডাউট আহি যায় বা মোৰ কনফিডেন্সটো কমি যায়, সেইটো বেয়া। মেণ্টেল হেল্থটো ভালে ৰাখিব লাগে, কুল এণ্ড কাম থাকিব লাগে। মইতো সদায় কওঁ যে সদায় হাঁহি থাকিব লাগে। মানে ষ্ট্ৰেছ ল'লে কিবা এটা অফিচত আমাৰ ষ্ট্ৰেছত গ'ল ধৰা, বা মোৰ অফিচ কৰি থাকিব নহয়, বেলেগৰ ঘৰুৱা প্ৰব্লেম থাকিব পাৰে, কাৰোবাৰ ফাইনেন্সিয়েল প্ৰব্লেম থাকিব পাৰে, মানে সকলো এছপাইৰেণ্টৰতো বেলেগ বেলেগ জাৰ্নি থাকেতো। ত' কিন্তু মানে চব পাহৰি যদি ঠিক আছে মানে ভাল হ'ব ভাল হ'ব এনেকে ভাবি যদি পজিটিভ মাইণ্ডছেট এটা লৈ থাকে, তেতিয়া বস্তুটো পঢ়িব পাৰিম। ত' বি পজিটিভ, বি চেল্ফ কনফিডেণ্ট, আৰু চেল্ফ ডাউট কৰিব নালাগে, আৰু একদম কুল এণ্ড কাম থাকি হেপী থকাটো ইম্পৰ্টেণ্ট, আৰু তাৰপিছত পঢ়িব লাগে। আৰু খালি পঢ়া সময়খিনি অকণমান মন দি পঢ়িব লাগে, আৰু ছ'চাইটিখনত কি হৈ আছে চাৰিওফালে চাই থাকিব লাগে। ট্ৰেভেলিং কৰিও বহুত শিকিব পাৰি। মানে এতিয়া আমি আমাৰ কামতে আমি বহুত নৰ্থ ইষ্ট ঘূৰি ফুৰোঁ, তেতিয়া মানে মই সেইবোৰৰ পৰাও মই ভাবো যে সেইটো মোৰ এটা পাৰ্ট অফ প্ৰিপেৰেশ্যন। আৰু মই ধৰা কোহিমা গ'লো, ডিমাপুৰ গ'লো, মণিপুৰ গ'লো, তেনেকে মানে এতিয়া মই মণিপুৰ মই ধৰি লোৱা ভালেখিনি জেগা ঘূৰিছো। এতিয়া মণিপুৰ ভাইলেন্সৰ ওপৰত যেতিয়া মই নিউজবোৰ পঢ়ো, আই কেন ৰিলেট টু দেম। চ' এতিয়া বেলেগ মানুহে যদি মুখস্থ কৰিব লগা হয় কিছুমান বস্তু, মোৰ সেইটো বস্তু ইজি হৈ যায়। ত' মই ভাবো যে সেইটো মানে অকণমান ট্ৰেভেলিং কৰিব লাগে, বাহিৰা কিতাপ পত্ৰ পঢ়িব লাগে, অলপ নিউজ পেপাৰখন বহুত ইম্পৰ্টেণ্ট, সেইখন চাবই লাগে। বাকী চিলেবাছটোতো পঢ়িবই লাগিব, নপঢ়াকে নোৱাৰি। আৰু স্মাৰ্টলি 12 ঘণ্টা এদিন পঢ়ি এদিন 2 ঘণ্টা পঢ়ি লাভ নাই। মানে ডেইলি 3-4 ঘণ্টাও যদি দি থাকিব পাৰে, ডেট ইজ ফাইন। আৰু কেতিয়াবা যদি দিব পৰাও নাই, এখন চিনেমা চোৱা ইজ নৰ্মেল, এখন মেথছ চাব লাগে, যোনে স্পৰ্টছ ভাল পায় মেথছ চাওক, চিনেমা চোৱা ভাল পায় চিনেমা চাওক, সেইদিনা মনটো ফ্ৰেছ কৰিব লাগে, নেক্সট ডে ভালদৰে পঢ়িব লাগে। ত' ডেট ইজ মাই ষ্ট্ৰেটেজি, একদম কিপ ইট চিম্পল মানে লাইট, কিপ ইট লাইট, খালি ডোন্ট মানে বি কনচিষ্টেণ্ট, কনচিষ্টেন্সি ইজ দ্য কি, দ্যাটস মাই ষ্ট্ৰেটেজি। Right. So I think the highlight would be first consistency. Then you mentioned about diversifying your source of knowledge. I think that is something really important. Just books will not make you a civil servant. Just reading books will not make you a civil Yes. servant. Just reading the newspaper is not important. It is your experiences which builds your personality. So I think that was something that we like our previous discussions did not contain, like discussions with other topics did not contain. So I would like to take you a little more into the details of my previous question. Many students have this problem regarding the interview phase. So if you can just elaborate a little bit more on what should the students do for the interview phase. Okay. ইণ্টাৰভিউ পাৰ্টটো মই যিহেতু 2টা এটেম্প দিলো, মাই ফাৰ্ষ্ট এটেম্প I missed the finalist by 1 mark, okay? But at that time also, my interview was very good. My interview score was good, and this time also, my interview went good. Actually, এই 3টা পাৰ্টৰ মোৰ ফেভাৰিট পাৰ্টটো হৈছে ইণ্টাৰভিউ। আৰু হয়তো মোৰ এনেকুৱা যে মই মানুহৰ লগত ইণ্টাৰেক্ট কৰি ভাল পাওঁ, মই আই এম মানে ছুপাৰ ফ্ৰেণ্ডলি কাইণ্ড অফ গাই, আৰু মই বেলেগকো এইটো ছাজেষ্ট কৰিম। ইণ্টাৰভিউৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্টটো হৈছে যে বিং অনেষ্ট, কাৰণ চব কথা জনাটো পচিবল নহয়, আমি নাজানো চব কথা। আৰু যিসকল মানুহে আমাক ইণ্টাৰভিউ লয়, দে আৰ ভেৰি চিনিয়ৰ, কিন্তু কেইটামান মিথ থাকে, বহুতে ভাবে যে একদম বহুত গ্ৰিল কৰিব, বহুত কিবা কৰিব। মোকো বহুতে কৈছিলে যে ইউ আৰ মেকানিকেল ইঞ্জিনিয়াৰ, একদম মেকানিকেল ইঞ্জিনিয়াৰিং A to Z ভালদৰে তুমি পঢ়ি যোৱা। বাট এতিয়া মোৰ কাৰণে সেইটো পচিবল নাছিল, কাৰণ মই 15তে পাছ কৰিছো। লাষ্ট 9.5 years আই এম ৱৰ্কিং ইন মাৰ্কেটিং, চেলছ এণ্ড মাৰ্কেটিং লাইক দিছ। চ' গোটেই 4 বছৰ কোৰ্চ এটা হাউ কেন আই ৰিভাইজ? চ' সেইটো মোৰ কাৰণে অলপ মোৰ ভয় লাগি আছিলে লাষ্ট ইয়াৰ যেতিয়া মই ফাৰ্ষ্ট টাইম দিছো। বাট ৱেন আই ৱেণ্ট টু দ্য ইণ্টাৰভিউ ৰুম, তেতিয়া মই বুজিলো যে পেনেল ইজ ভেৰি কৰ্ডিয়েল। তেওঁলোকে আমাৰ পাৰ্চনেলিটিটো চাব বিচাৰে, নলেজো চাব বিচাৰে। নলেজটো এনেকুৱা ধৰণৰ যে মই যিটো কোম্পানীত যোৱা ইমান বছৰ কাম কৰি আছো, তাৰ বিষয়ে যদি মই নাজানো, বা মই যিটো জেগাৰ পৰা বিলং কৰো, মই মোৰ নেটিভ প্লেচ, ছাপোজ মই লখিমপুৰ, লখিমপুৰ কালচাৰেলি কিহত ৰিচ হয়, লখিমপুৰৰ জিঅ'গ্ৰাফি কেনেকুৱা, লখিমপুৰৰ মানুহৰ মানে ধৰা এগ্ৰিকালচাৰেল হেবিট কি, সেইবোৰ যদি মই নাজানো, তেতিয়া মানে সেইটো মোৰ কাৰণে বেয়া। তেতিয়া মোক তেওঁলোকে জাজ কৰিব, কাৰণ সেইটো মই ডেইলি দেখি থকা বস্তু। চ' মই নতুন এছপাইৰেণ্টসকলক সেইটোৱে ক'ম যে ইণ্টাৰভিউৰ কাৰণে
নিজৰ বেকগ্ৰাউণ্ডটো ভালদৰে জানি থোৱাটো ভাল মানে বেকগ্ৰাউণ্ড মিনছ ধৰা নিজৰ নেটিভ প্লেচ হ'ল নিজৰ ফেমিলিৰ বিষয়ে নিজৰ কৰি থকা জব হওক বা যদি ফ্ৰেছ কোনোবা গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট আছে তেওঁলোকে এটলিষ্ট নিজৰ একাডেমিক্সটো অলপ ভালদৰে চাই থোৱাটো দৰকাৰ আৰু বাকী প্ৰিপেৰেশ্যন বুলিবলৈ মক ইণ্টাৰভিউটো বহুত আছে কোচিং চেণ্টাৰবোৰে আজিকালি মক ইণ্টাৰভিউ পাতে মই নিজেও এপিয়াৰ হৈছিলোঁ মই SPMত মক ইণ্টাৰভিউ দিছিলোঁ CSFত দিছিলোঁ আৰু ভাদ্ৰা IAS একাডেমীত মই 3টা মক ইণ্টাৰভিউ দিছিলোঁ তো সকলোতে পেনেলিষ্টসকলে শিকাই পঠিয়াই কেনেদৰে কি কৰিব লাগে কিন্তু মই ভাবিম যে যিমান শিকি গ'লো আল্টিমেটলি সেই ফাইনেল ডে প্ৰেছাৰত মই নিজৰ পাৰ্চনেলিটিটোৱে বাঢ়িলে গতিকে সেইটো কাৰণে এতিয়াৰ পৰা যদি অলপ কাম কৰে যদি কাৰোবাৰ পাব্লিক স্পিকিঙৰ ইমান অভ্যাস নাই বা অভিজ্ঞতা নাই দেট ইজ নৰ্মেল একো ডাঙৰ কথা নহয় তেওঁলোকে ধৰি লোৱা মিৰৰ টেষ্ট বুলি যিটো আমি কওঁ আইনা চাই চাই কথা পাতিব পাৰে চাপ'জ পেপাৰখনকে লাউড ৰিডিং কৰিব লাগে নিউজ ৰিডিং কৰিব পাৰে তেওঁ আইনা চাই চাই কথা পাতিব পাৰে কাৰোবাৰ যদি ভইচ মডুলেশ্যনটো বৰ এটা ভাল নহয় তেতিয়া তেওঁলোকে ডাঙৰ ডাঙৰকৈ কথা পাতিব পাৰে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত যিকোনো টপিক ডিছকাছ কৰিব পাৰে হা তাৰপিছত ধৰি লোৱা কিছুমান এতিয়া অসমীয়া কিছুমান পুৰণা ভাল মুভিজ আছে সেইবোৰ তেওঁলোকে চাব পাৰে সেইবোৰ পৰা তেওঁলোকৰ ভকেবুলাৰীটো ষ্ট্ৰং হয় যদি তেওঁলোকৰ নভেলছ পঢ়িবলৈ বৰ এটা ধৈৰ্য নাথাকে তেওঁলোকে চিনেমা চাব পাৰে চ' তেনেদৰে ৰেডি হ'ব পাৰে বাকী চিলেবাছটোতো পঢ়িবই লাগিব চিলেবাছটো অলপ জানি থোৱাটো ভাল কাৰণ সেইটো নৰ্মেল সেইটো সকলোৱে ক'ব মই যিটো এক্সট্ৰা সেইটো কৈছো মানে নিজৰ চাৰিওফালটো জানি থব লাগে পাব্লিক স্পিকিঙৰ যদি অভ্যাস নাই তেতিয়াহ'লে মিৰৰ টেষ্টটো কৰিব পাৰে আৰু একদম অনেষ্ট কিবা এটা যদি নাজানো বুলি কোৱাটো ভাল এতিয়া চাপ'জ মোকে সুধিছিলে মোৰ হবিৰ বিষয়ে সুধিছিলে মই কিতাপ পঢ়ি ভাল পাওঁ বুলি ক'লো এতিয়া এজন ধৰক সাহিত্যিকৰ মোক নাম সুধিলে যে মই তেওঁক জানো নেকি আৰু সেইটো টাইমত মোৰ মনত পৰা নাই মই তেওঁলোকক অনেষ্টলি নাজানো বুলি কৈছো তেতিয়া তেওঁলোকে মোক শিকাই দিছে তেওঁ কোন হয় চ' ডেট ইজ নৰ্মেল নাজানো বুলি কোৱাটো মোৰ মতে নিগেটিভ নাথাকে কিন্তু জানো বুলি কৈ যদি মই ভুল এটা কৈ দিওঁ তেতিয়াহে নিগেটিভ কিন্তু সেইটো হাৰ্মফুল চ' সেইটো এভইড কৰিব লাগে আমি যদি কিবা নাজানা বস্তু এটা আছে সেইটো ধুনীয়াকে নাজানো বুলি কৈ দিলে দে উইল একচেপ্ট ইট আৰু যদি কিবা এটা জানে সেইটো ভালদৰে জনাই দিয়াটো ভাল চ' ইণ্টাৰভিউটো মোৰ মতে সেইটোৱে অনেষ্টিটো মেইন আৰু অকণমান কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপ টু ডেট থাকিব লাগে আৰু অলপ কনফিডেণ্ট হৈ থাকিব লাগে চেল্ফ কনফিডেন্সটো লাগে আৰু ভালদৰে গ্ৰুমিং চুমিং কৰি যাব লাগে সেইটোতো অনলাইন সকলোৱে কৈয়ে থাকে আৰু সেয়াই Okay, so now we all know that this exam is quite a gruesome and tiresome process, and even after that almost 99% students fail in their attempts. It can be really time taking, it can really drain one of all his or her energy, and yet it can be very unforgiving when it comes to giving the results. We may have to go back empty handed. So what according to you should be the approach of the students from that point of view, because not much is done by the coaching industry in this regard. They would not really do the right kind of career orientation that is required from their end. So it is only on platforms like this that we can discuss how to actually keep the aspirants aware, self-aware, so that they don't get attached to this beyond the healthy limit. So that would be the next question. yes okay যিটো টায়াৰছাম প্ৰচেছ তুমি যিটো ক'লা মই কৈছিলোৱে যে জাৰ্নিটো বহুত ডিফিকাল্ট হয় এইটো মানে পেচেঞ্চ লাগে চ' প্ৰথম কথা এছপাইৰেণ্টসকলে ভালদৰে বুজি ল'ব লাগে যে এইটো তেওঁ বিচাৰিছে নাই বিচৰা জাষ্ট টু গ' উইথ দ্য ফ্ল' বুলি কৈ জইন কৰি দিয়াটো ভাল কথা নহয় কাৰণ ভালদৰে জনাটো উচিত যে ছাৰ্ভিচটো কেনেকুৱা হয় ছাৰ্ভিচটো পোৱাৰ পিছত আফটাৰ এপইণ্টমেণ্ট কেনেকুৱা ডিউটিজ আহিব পাৰে চ' সেইবোৰ চবৰে কাৰণে যদি তেওঁ ৰেডি হয় আৰু হি ইজ ৰিয়েলি ইণ্টাৰেষ্টেড দেন হি শুড ডেফিনেটলি কাম এণ্ড ট্ৰাই ফৰ ইট ছেকেণ্ডলি বস্তুটো এনেকুৱা যে যিটো তুমি ক'লা যে 99% ফেইল হৈ যায় মই ভাবো যে এইটো ফেইল বুলি কোৱাটো ভুল হয় একচুৱেলি কাৰণ নৰ্মেল আমি যিবোৰ কলেজত পৰীক্ষা দি পাছ কৰি আহিছো সেইটোত পাছ এণ্ড ফেইল থাকে তাত ফেইল হ'লে মই ৰৈ যাম বাট দিছ ইজ এ মানে কম্পিটিটিভ এক্সাম আৰু এইটো এটা এটেম্প্ট ইয়াত আমাৰ এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেতিয়ালৈকে আমি এক্সামটো দিব পাৰো এতিয়া ইভেন লাষ্ট ইয়েৰ মই নাই পোৱা মই নাপালো একদম ভেৰি থিন মাৰ্জিন 1 মাৰ্কৰ কাৰণে মোৰ নাহিল যোৱাবাৰ নাম কিন্তু তেতিয়া ডিমটিভেশ্যন আহে দেট ইজ নৰ্মেল হাৰ্ট ব্ৰেক হয়েই সেইটো মোৰো হৈছে চবৰে হয় 2-3 দিন দুখ লাগিব কিন্তু সেই দুখটোকে কণ্টিনিউ কৰি থাকিলে বেয়া সেই দুখটো মানে সেই যিটো ডিমটিভেশ্যন আহে সেইটোক মানে কি বুলি কয় ন ষ্টেপিং ষ্টোন বুলি ল'ব লাগে যে এক্সপিৰিয়েঞ্চ যিটো হ'ল যে মোৰ কি ভুল হ'ল লাষ্ট টাইম আই কুড নট কমপ্লিট মাই পেপাৰ্ছ ইন মাল্টিপল পেপাৰ্ছ আই লেফ্ট ছাম কুৱেশ্যনছ ডিউ টু টাইম কনষ্ট্ৰেইণ্ট চ' এইবাৰ মই বুজিলো যে মই টাইম মেনেজ কৰিবলৈ আল্টিমেটলি কণ্টেণ্ট ৱাজ গুড বাট আই কুড নট মেক আপ মাই স্পীড চ' এইবাৰ মই সেইকাৰণে টাইমটো মেনেজ কৰিব চালো আৰু যিমান পাৰিছো মই কমপ্লিট কৰিছো চ' কথাটো তেনেকুৱা আৰু ইভেন এইবাৰো যদি মোৰ নাহিলেহেঁতেন তেতিয়া মই যিহেতু জব কৰিছো মই আকৌ জব কৰিলোহেঁতেন কাৰণ এইটোৱে এণ্ড বুলি ভাবিলে ভুল
আকৌ যেতিয়া মোৰ নেক্সট বাৰ নটিফিকেশ্যন আহিব মই আকৌ এপিয়াৰ হ'ম। তো ময়ো এতিয়া এস্পাইৰেণ্টসকলক সেইটোকে ক'ম যে যদি এইটোকে ফাইনেল গ'ল বুলি ভাবি মানে দি থাকে তেতিয়া পাবই যে তাৰ গেৰাণ্টি কোনেও দিব নোৱাৰে। ৰাইট এফৰ্ট দিয়াৰ পিছতো মানুহে পাব বুলি কথা নাই, বাট গিভিং দেয়াৰ ৰাইট এফৰ্ট ইজ ইটছেল্ফ ছাকচেছ। মই সেইটো ক'ম যে যদি মই চেষ্টা কৰিছো আৰু মই মোৰ চেষ্টাত কোনো কৃপণালি নাই কৰা, দেন আই এম ছাকচেছফুল। এই ৰিজাল্টটোত পালে অকল ছাকচেছফুল কেণ্ডিডেট বুলি কৈ থকাটো ভুল হ'ব, কাৰণ ইয়াৰ পৰা গৈ আমাৰ ডিউটি কৰিবলৈ গোটেই জীৱনটো আছে এতিয়া। যেতিয়া ডিউটি পাৰফৰ্ম কৰিম, মানুহক ছাৰ্ভিচ আমি দিব লাগিব, যদি আমাৰ পৰা মানুহ উপকৃত হয় দেন অনলি উইল বিকাম ছাকচেছফুল, ৰাইট? চ' এতিয়া কথাটো তেনেকুৱা, মানে এতিয়া যদি এবাৰ কোনোবাই নাপালেও, চ' যদি ইফ হি ইজ ৰিয়েলি ইণ্টাৰেষ্টেড হি উইল এপিয়াৰ এগেইন। চ' তেওঁ আকৌ এবাৰ এপিয়াৰ হোৱাটো দৰকাৰ। কিন্তু চিমিলাৰলি বস্তুটো যিহেতু কম্পিটিটিভ হয়, তেওঁলোকে মানে চাইমultaneously বেলেগ এটা কেৰিয়াৰ অপশ্যনো বিচৰাটো ভাল। কাৰোবাৰ যদি টিচিং লাইনত মন আছে, কোনোবাই যদি অলৰেডি পষ্ট গ্ৰেজুৱেশ্যন কৰিছে, BEd কৰিছে, MEd কৰিছে, তেওঁলোকে টিচিং লাইনতো ফ'কাছ কৰিব পাৰে। আৰু কোনোবা ধৰি লোৱা কাৰোবাৰ মিউজিকত কোনোবা স্পৰ্টছত ভাল আছে, এইটোৱে ফাইনেল গ'ল বুলি ভাবি ল'লে মানে পিছত তেওঁলোকৰ ধৰা হাৰ্ট ব্ৰেকটো অলপ বেছি হ'ব পাৰে। ত' আজিকালি এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিব পাৰে, কিমান বিজনেছ কৰিছে, মোৰ ফ্ৰেণ্ড চাৰ্কলো বহুত আছে এতিয়া, মানে ভাল ভাল ফিচাৰী ফাৰ্ম এনেকে খুলি দে আৰ ডুইং গুড, দে আৰ জেনাৰেটিং এমপ্লয়মেণ্ট একচুৱেলি। আৰু আমাৰ কৰ্পৰেট ছেক্টৰত আমাৰ এতিয়া বহুতো চেলছ এণ্ড ছাৰ্ভিছ চেণ্টাৰ্ছ খুলিছে। আমাৰ মোৰ কলেজৰে ইঞ্জিনিয়াৰ, মোৰ দুজনমান জুনিয়ৰ ইঞ্জিনিয়াৰ্ছ আছে, তেওঁলোকে এতিয়া এপ্লায়েন্সেছৰ ছাৰ্ভিছ চেণ্টাৰ খুলি আপাৰ আছাম, ডিব্ৰুগড়, শিৱসাগৰত ভাল কাম কৰি আছে। গতিকে কথাটো, আৰু তেওঁলোকে এমপ্লয়মেণ্ট জেনেৰেটো কৰি আছে, কিন্তু সেইটো বেছি ইম্পৰ্টেণ্ট। গতিকে এইটোৱেই ফাইনেল গ'ল বুলি ভবাটো ভুল। লাগি গ'লে ৱেল এণ্ড গুড, আৰু নালাগিলেও যিহেতু আমি এজন হিউমেন ৰিচোৰ্চ হয়, অল আৰ গ্ৰেজুৱেট, সকলো, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা ডক্টৰ, কোনোবা BSc, কোনোবা MSc, কোনোবা ডেণ্টিষ্ট, সকলোৱে নিজৰ নিজৰ লাইনত চাৰ্ভ কৰাটো ইম্পৰ্টেণ্ট। টু চাৰ্ভ দ্য ছ'চাইটি ইজ ইম্পৰ্টেণ্ট। আৰু যদি ইয়াত আমি চান্স পালো ৱেল এণ্ড গুড, আৰু নাপালে বেলেগ ধৰণেও কৰিব পাৰি। এতিয়া মই নিজৰ কথা যদি কওঁ, মোৰ ব্যক্তিগতভাৱে মই নোপোৱা হ'লে মই আকৌ চাকৰি কণ্টিনিউ কৰিলোহেঁতেন, মই আকৌ এবাৰ দিলোহেঁতেন। আৰু মই এস্পাইৰেণ্টসকলে সেইটো ক'ম যে ডোন্ট লুজ হাৰ্ট। মানে হতাশ হয়, হতাশটো সদায় হৈ থাকিব নালাগে, এদিন দুদিন হৈ সেই হতাশাটো মানে আকৌ মানে নিজৰ অভিজ্ঞতা বুলি ল'ব লাগে, লৈ আগবাঢ়ি যাব লাগে, মনটো কুল ৰাখিব লাগে, মনটো শান্ত কৰি ৰাখিব লাগে, আৰু সুখী আৰু হাঁহি থাকিব লাগে, তেতিয়া মানে ভালদৰে আগবাঢ়িব পাৰে। সেয়াই। Okay, I think we have discussed at length about your strategy, your preparation. The last question, I would leave it on to you. If there's anything else that you want to add from your side, any tip, any trick, or anything like before prelims, I had done this and this, or the last 5 days before prelims, or anything that you have done specifically for mains which you think that not many people may be knowing about it. Anything that you would like to add from your side in this context, you can do that, and that would also be the last question of this interview as well. So yeah. Okay, অলমোষ্টটো মই ধৰা নিজৰ যিখিনি মই কৰিলো, মাই ওন জাৰ্ণি, মই সেইটো অলমোষ্ট কৈছোৱেই। এতিয়া কথাখিনি একেখিনি ৰিপিট কৰাৰ দৰে হ'ব, কিন্তু কথাটো এনেকুৱা, মানে নিজৰ বুলিবলৈ তেনেকে নাই। এতিয়া প্ৰিলিমছৰ আগত এস্পিৰেণ্টসকলে চোৱা, সকলোৱে পঢ়িছে, যিসকলে কোচিং এফৰ্ড কৰিছে তেওঁলোকে কোচিং কৰিছে, তেওঁলোককতো ভালদৰে মেণ্টৰে গাইড কৰিবই। যিসকলে কৰাও নাই, মইতো ধৰা এটা বুক চিলেবাছটো সকলোৱে জানে, সেইমতে মেটেৰিয়েলখিনি গোটাই ল'ব লাগে, এবাৰ ভালদৰে চিলেবাছটো পঢ়িব লাগে, পঢ়ি পেলাই এবাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ চাব লাগে। যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কোনোবাই ধৰি লোৱা হাৰ্ড কপিবোৰ পোৱাও নাই, অনলাইন এপ আছে, APSC এক্সাম বুলি এপ এটা আছে, তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চব আপলোড হৈ থাকে। তো সেইবোৰ চাই, মই তাৰ পৰা চাইছিলো, মই লাষ্ট তাত 6-7 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ পাইছিলো। তো সেইবোৰ প্ৰেক্টিছ কৰিব পাৰি, তাত ভুল হ'লে গম পোৱা যায়। তো কিছুমান নপঢ়া বস্তু তাত শিকি যোৱা যায়। চ' সেইটো প্ৰিলিমছৰ। নিউজ পেপাৰখনতো থ্ৰু আউট দ্য জাৰ্ণি নিউজ পেপাৰ পঢ়িব লাগে, অকল ইয়ালে বুলিয়ে নহয়, মই আগতেও পঢ়ি থাকো। যেতিয়া মই পঢ়াও নাছিলো, মানে প্ৰিপেৰেশ্যন জাৰ্ণিত নাছিলো, তেতিয়াও মই নিউজ পেপাৰ ফ'ল' কৰোঁ। চ' নিউজ পেপাৰখন সদায় পঢ়িব লাগে। ইউটিউবত নিউজ পেপাৰ এনালিচিছ আছে, বিভিন্ন কোচিং চেণ্টাৰো আছে, সেইবোৰ চাব লাগে। তেতিয়া চালে মানে অলপ নিজে বুজি পোৱাতকৈ আৰু অলপ বেলেগ এজনে বুজাই দিলে বেছি ভালদৰে বুজা যায়। এটা সেইটো। মেইনছৰ কাৰণে স্পেচিফিক বুলিবলৈ মই একচুৱেলি মক টেষ্ট দিব লাগে, কিন্তু মই নিজেই মক টেষ্ট দি পোৱা নাছিলো, কাৰণ মোৰ সময় তেনেদৰে নাছিল। মই জব কৰি আহি ৰাতি 3-4 ঘণ্টাই পঢ়ো, তেতিয়াও যদি 3 ঘণ্টা মই মক টেষ্ট লিখো, মোৰ পঢ়াই নহয় তাৰমানে। গতিকে মই মক টেষ্ট যোৱাবাৰো দিয়া নহ'ল, এইবাৰ দিয়া নহ'ল। মোৰ কাৰণে একচুৱেলি মোৰ যিটো ফাৰ্ষ্ট এটেম্প আছিলে, ডেট ৱাজ কাইণ্ড অফ মক টেষ্ট ফৰ মি। তেতিয়া মই গম পালো কি ভুল হ'ল, পেপাৰ নহ'ল, এইবাৰ সেইখিনি কৰিলো আৰু। কিন্তু মই ছাজেষ্ট কৰিম, যিসকলে পাৰে, যাৰ সময় আছে, মক টেষ্ট দিয়ক। মক টেষ্টটো দিলে তেওঁলোকে নিজৰ স্পীড গম পাব, তেওঁলোকে ইভালুৱেশ্যন হ'ব, তেওঁলোকে তাত ৰিমাৰ্কছ পাব। তো তাত তেওঁলোকে নিজৰ ভুল শুদ্ধ ঠিক কৰিব পাৰিব। চ' মক টেষ্ট দিব পাৰে। মক টেষ্ট নিদিলে, যাৰ সময় নাই, যোনে মোৰ নিচিনাকে ছাপোজ সময় পোৱা নাই মক টেষ্ট দিবলৈ, তেতিয়া তেওঁলোকে পেপাৰখন ভালদৰে পঢ়িব লাগিব। পেপাৰত কিছুমান ইংলিছ বহুত হাৰ্ডো থাকিব পাৰে। এতিয়া মই নিজেই আছামিজ মিডিয়ামৰ আছিলো, আৰু মই পেপাৰ APSC কিন্তু মই ইংলিছ মিডিয়ামত দিছো।
চ' মই নাভাবো যে মিডিয়াম বা মাধ্যমটো এটা হাৰ্ডেল হয়, ইট ইজ নট, এইটো নহয়। আৰু ইংলিছ মিডিয়ামত যদি লিখে ইংলিছ পেপাৰ পঢ়ক, যোনে অসমীয়া মিডিয়ামত দিম বুলি ভাবে অসমীয়া পেপাৰ পঢ়ক, তাৰ যিটো ভকেবুলাৰী আহিব বা নজনা এটা বস্তু যদি ডিক্সনেৰীখন খুলি চাই, তেতিয়া মানে বস্তুটো অলপ ৰিচ হৈ যায় নিজৰ ষ্ট'ৰটো, আৰু সেইবোৰ ইউজ কৰিব পাৰি। আৰু অলপ কিতাপ চিতাপ পঢ়িলে মানে নিজৰ চেণ্টেন্স ফ্ৰেমিংবোৰ ভাল হয়। প্ৰিভিয়াছ টপাৰ্ছৰ কুৱেশ্যন পেপাৰ আপলোড হৈ থাকে অনলাইন, সেইবোৰ চাব পাৰে, তেনেদৰে আইডিয়া পায়। পি আইৰ কাৰণে মই কি ক'ম, পি আইৰ কাৰণে মেইনছৰ পিছত পি আইলে 2-3 মাহ সময় পোৱা যায়। সেই সময়টোত এখন দুখন নভেল পঢ়িব পাৰে, নিজৰ বস্তুবোৰ ষ্ট্ৰং হয় তেতিয়া, জানে পেপাৰখনটো সদায় পঢ়ি থাকিব। তাৰ বাদে যিটো মই মিৰৰ টেষ্ট ক'লো, যিসকলে কথা কয় ভালদৰে ঠিক আছে। এতিয়া মই আগতে কলেজত থাকোতে ধৰা আমি ইউনিয়ন বডিত আছিলো, আমি পাব্লিক স্পিকিং কৰিব লগা হৈছিল, বা মই ডিবেটিং কৰিছিলো, পয়েম ৰিচাইটেশ্যন কৰিছিলো। চ' এইটো বস্তুত মই ইমান এটা ভয় খোৱা নাছিলো, বা তথাপিও অলপ প্ৰিপেয়াৰ কৰিব লাগে, তথাপিও মক ইণ্টাৰভিউত গৈ মই শিকিছো বহুত কথা। গতিকে মই সকলোকে ছাজেষ্ট কৰিম যে পি আইৰ কাৰণে মক ইণ্টাৰভিউ সকলো কচিং চেণ্টাৰ অলমষ্ট ফ্ৰী অফ কষ্ট প্ৰভাইড কৰে। চ' তেওঁলোকে এপিয়াৰ কৰক, ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমবোৰ পাতে, মক টেষ্টবোৰ দিয়ক যদি মেইনছ ক্লিয়াৰ হৈছে, আৰু কিতাপ চিতাপ পঢ়িব লাগে। তেনেদৰে আৰু চবতকে ইম্পৰ্টেণ্ট মই যিটো বহুতবাৰ কৈছো, মেণ্টেলি ষ্টেবল থাকক, বহুত চিন্তা কৰি থাকিব নালাগে, যিটো অনিশ্চয়তা বুলি কয়। এতিয়া মই সঁচা কথা ক'ব গ'লে ৰিজাল্ট দিয়াৰ মানে জাষ্ট আগলৈকে, যেতিয়ালৈকে মই PDF টো খোলা নাই তেতিয়ালৈকে ময়ো চিয়ৰ নাছিলো। তেনেদৰে সকলো এক্সপাৰেণ্টে চিয়ৰ নাথাকে, আৰু আমাৰ কেতিয়াও পঢ়ি নহয়। মই এতিয়া কোনোবা আছে 2-3টা এটেম্প দিছে, মই নিজে 2টা এটেম্প দিছো, কোনোবা ফাৰ্ষ্ট এটেম্পটো ক্লিয়াৰ কৰিছে, কিন্তু সকলোৱে এগ্ৰি কৰিব লাষ্ট ডেলৈকে এক্সামত যোৱালৈকে মই পঢ়ি নহয়। এক্সাম চেণ্টাৰত গৈও আমি অকণমান কিতাপখন চাওঁ, এইটো আমাৰ হেবিট, কিন্তু পৰীক্ষাত গৈ যেতিয়া পেপাৰখন খোলো তেতিয়া আমাৰ মনত পৰি যায়। ত' ময়ো পেনিক কৰিছিলো, গতিকে মই বেছি জ্ঞান দিলে হয়তো ভুল কোৱা হ'ব, কিন্তু মানে ট্ৰাই নট টু পেনিক। পেনিক আমিও হৈছো, পৰীক্ষা হলত গৈ পঢ়ি থাকো, মানে বাহিৰত থাকি লাঞ্চ ব্ৰেক থাকে, লাঞ্চ ব্ৰেকত আকৌ পঢ়ো, কিন্তু মানে কুল থাকক, কাম থাকক, বেছি ষ্ট্ৰেছ ল'ব নালাগে। আৰু হেল্থটো যিটো জিম চিম গ'লে যাওক, নহ'লে খোজ কাঢ়ক, ইভিনিং ৱাক, মৰ্ণিং ৱাক, যেনে ফিজিকেলি এক্টিভ থাকিব লাগে। ফিজিকেলি যদি এক্টিভ নাথাকে 3 ঘণ্টা মেইনছটো বহুত মানে কষ্টৰ পৰীক্ষা, 3 দিন বেক টু বেক দুখনকে পেপাৰ 6 আৱাৰ্ছকে বেক টু বেক 3 দিন দিয়াটো মানে বহুত ইজি নহয়, হাতৰ মানে হাত চাত ফুলি যায়, প্লাছ পিঠি চিঠি বিষ হয়। গতিকে ফিজিকেলি ফিট থাকিব লাগে, খোজ চোজ কাঢ়ক, হেল্থৰ ওপৰত কাম কৰক, আৰু ভালদৰে হেল্থটো ভাল হৈ থাকিলে ভালদৰে কৰিব পাৰি। থাৰ্ডলি ফ্ৰেণ্ড চাৰ্কেলটো ভালকে ৰাখক, কনষ্ট্ৰাকটিভ কথা শ্বেয়াৰ কৰক, খুব পজিটিভ এটমস্ফিয়াৰ এটা ক্ৰিয়েট কৰি ৰাখিব লাগে, যাতে ইজনে সিজনক মটিভেট কৰিব লাগে একচুৱেলি। তেনেকুৱা হ'লে তেতিয়া ভাল হয়। আমাৰ আছিল তেনেকুৱা, মোৰ কলেজৰ আছে, স্কুলৰ ফ্ৰেণ্ড গ্ৰুপ আছে, তো আমি ভালদৰে ডিছকাছ কৰি থাকোঁ। বাকী মেণ্টেলি হেপি থাকিব লাগে, ফেমিলি ফ্ৰেণ্ডছক টাইম দিব লাগে, তাৰপিছত পঢ়া সময়খিনি চিৰিয়াছলি পঢ়িব লাগে, পঢ়া সময়ত ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰি থাকিব লাগে, তেতিয়া ভালদৰে পঢ়িব লাগে। আৰু চেল্ফ কনফিডেন্স, আৰু মই পাৰিম, আৰু মানে মই যদি পাৰিছো সকলোৱে পাৰিব। চ' অল দ্য বেষ্ট উইচেছ টু এভৰিৱান। আৰু সেয়াই, ডেটছ ইট। মানে ভালদৰে লাগি থকাটো ভাল, খালি এইটোৱেই ফাইনেল গ'ল বুলি ভাবি থাকিলে মানে পিছত বেয়া হয়। চ' যাৰ অলৰেডিটো সকলো এজন গ্ৰেজুৱেট হয়েই, বা তাতকৈ হায়াৰ ষ্টাডিজো বহুতে কৰিছে, ত' বেলেগ কেৰিয়াৰ অপশ্যনো অলপ ফ'কাছ কৰি থকাটো ভাল বুলি মই ভাবোঁ। তেতিয়া যিহেতু হিউমেন ৰিচোৰ্চ, আৰু আমি ছ'চাইটিক চাৰ্ভ কৰাটো আমাৰ দায়িত্ব, ত' তেতিয়া মানে বস্তুটো ভাল হয়। আৰু সেয়াই, বিং হেপী, বি অনেষ্ট, be positive, be confident. That's it. Thank you so much for talking to us, Da. I think your story has been till now the most unique one and the most inspiring one so far. It was a pleasure talking to you. Thank you so much for your time. We wish you all the really best for your future. Thank you so much. Thank you so much.